কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তৎকালীন পদত্যাগৰ দাবী আমচুৰ। সন্তলী বজাৰত দক্ষিণ কামৰূপ জিলা আমচুৰ তীব্ৰ প্ৰতিবাদ। পৰীক্ষাৰ অনিয়ম আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা কৰাৰ অভিযোগ আমচুৰ। সহস্ৰাধিক আমচু কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি ধৰ্মেন্দ্ৰ প্ৰধান হাই হাই, শিক্ষা ব্যৱস্থা ধ্বংস কৰা নচলিব আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। দেশৰ শিক্ষা ব্যৱস্থাক ধূলিসাৎ কৰি লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত আন্ধাৰলৈ ঠেলি দিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান অবিলম্বে পদত্যাগ কৰিব লাগে বুলি দাবী জনায় জিলা আমচুৱে। আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ ওপৰত গণতান্ত্ৰিক আন্দোলনত দিল্লী পুলিচে যি বৰ্বৰভাৱে আক্ৰমণ কৰিছে তাৰ প্ৰতিবাদত আজি আমি ক'লা বেজ পৰিধান কৰোঁ। এই হিচাপতে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান কৰিব বিচাৰোঁ তথা দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ অধিকাৰৰ সপক্ষে তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰিছে বা প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ যি দাবী সেই দাবীসমূহ অতি সোনকালে চৰকাৰক মানি লোৱাৰ কাৰণে আমি সদস্য সংখ্যালঘু ছাত্ৰী উন্নয়ন চমুকৈ আমচু তথা দক্ষিণ কামৰূপ জিলা আমচু সমিতিৰ ফালৰ পৰা আমি চৰকাৰ তথা প্ৰশাসনিক বিষয়ক আমি বিনম্ৰতাৰে অনুৰোধ কৰোঁ। তাৰ লগতে আমি ক'ব বিচাৰোঁ যে আমাৰ এইখন চৰকাৰ বিজেপি চৰকাৰখন তেওঁলোকে ব্যৰ্থ হৈছে। তেওঁলোকে ছাত্ৰ ছাত্ৰীক নিৰাপত্তা দিব পৰা নাই। ছাত্ৰৰ ভৱিষ্যতক লৈ তেওঁলোকে হেতালি খেলা খেলি আছে। আজি যিসকল ছাত্ৰ ছাত্ৰীৰ লগত অন্যায় অত্যাচাৰ কৰিছে সেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত দায়ী এইখন চৰকাৰেই হ'ব, সেয়া স্পষ্ট। আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি আহ্বান কৰোঁ এই ছাত্ৰ ছাত্ৰীসমূহৰ এই ছাত্ৰ আন্দোলনৰ দাবীসমূহ আপোনালোকে অতি সোনকালে মানি লওক, অন্যথাই সদস্য সংখ্যালঘু ছাত্ৰী ইউনিয়ন চমুকৈ আমচু হাত সাৱটি বহি নাথাকে, ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে আগন্তুক দিনত ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।